জয় হিন্দ সবনমনে ভিসকল যদিহে আপোনালোকে অসম চৰকাৰৰ চাকৰিৰ বাবে যদি আপোনালোকে আবেদন কৰিছে বা অসম চৰকাৰৰ চাকৰি যিকোনো পদত যদি আপোনালোকে চাকৰি ল'ম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক 29 ফেব্ৰুৱাৰী 2024 আগত 29 ফেব্ৰুৱাৰী লাষ্ট ডেট যদি আপোনালোকে অসম চৰকাৰৰ চাকৰি যিকোনো পদত যদি আপোনালোকে এপ্লাই কৰি থৈছে তেতিয়াহলে আপোনালোকে 29 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক ভিডিওটো যদি আপোনালোকক দেখাম কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব ভিডিওটো যদি আপোনালোকক দেখাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত এমপ্লয়মেন্ট এক্সচেঞ্জৰ যি ৰি-ৰেজিষ্ট্ৰেচন কৰা লিংক আপোনালোকে ভিডিও ডেসক্ৰিপচনত পাই যাব ইয়াতে আপোনালোকে দেখিছে ৰি-ৰেজিষ্ট্ৰেচন এপ্লাই লিংক ইয়াতে ক্লিক হি অপচনত ক্লিক কৰাৰ পিছতে ডাইৰেক্টলি আপোনালোকৰ হোম পেজলৈ লৈ যাব ইয়াতে আপোনালোকে লগইন কৰি ল'ব লাগিব ইয়াতে আপোনালোকে দেখিছে এপ্লাই উইথ আধাৰ মই যেহেতু আধাৰ কাৰ্ড দি এপ্লাই কৰিম ইয়াতে ক্লিক অপচনত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব তললৈ যাব ইয়াতে আপোনালোকে নিজৰ যি আধাৰ কাৰ্ডৰ কাৰ্ডটো আৰু আপোনালোকৰ যি নামটো ইয়াতে বহাই পিনে আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰিব ইয়াতে মই যেহেতু মোৰ আধাৰ নাম্বাৰ এণ্ড নেমটো বহাই পিনে ভেৰিফাই আধাৰত ক্লিক কৰি দিছো ভেৰিফাই আধাৰত ক্লিক কৰাৰ পিছতে এটা OTP আহিব মোবাইললৈ এইটো OTPটো আহি গ'ল ইয়াতে মই বহাই দিছো OTPটো 669958 ইয়াতে মই ভেৰিফাইড ক্লিক কৰি দিছো ভেৰিফাইড ক্লিক কৰাৰ পিছতে মোৰ আধাৰ ভেৰিফাই হৈ যাব দেখিছে আধাৰ ভেৰিফাই সাকসেসফুল আধাৰ ভেৰিফাই হোৱা পিছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ইয়াতে বহাই পিনে গেট ডাটাত ক্লিক কৰি দিব যেটো আপোনালোকৰ আগৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছিল সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ইয়াতে বহাই পিনে গেট ডাটাত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেচন নম্বৰটো বহাই পিনে গেট ডাটাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এপ্লিকেশন ডিটেইলছ বিলাক আহি যাব ইয়াতে আপোনালোকে দেখিছে ঘূৰি আছে ইয়াতে আপোনালোকৰ ডিটেইলছ বিলাক আহি যাব সকলোবিলাকৰ ডিটেইলছ আহি গৈছে ইয়াতে আপোনালোকে নেম জেন্ডাৰ মোবাইল নম্বৰ আপোনালোকে ইয়াতে চেঞ্জ কৰিব নোৱাৰে এটো বিষয় আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকে ইয়াতে টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচন ইয়াতে আপোনালোকে প্লিজ সিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিছে এপ্লিকেশন ডিটেইলছ আপডেট এণ্ড কাৰেকচন ইয়াতে ক্লিক কৰি দি প্ৰসিডিউৰত ক্লিক কৰি দিব প্ৰসিডিউৰত ক্লিক কৰাৰ পিছত এটা নেক্সট পেজলৈ লৈ যাব ইয়াতে আপোনালোকে পাৰ্সোনেল ডিটেইলছ বিলাকতে আপোনালোকে ভৰাব লাগিব ইয়াতে আপোনালোকে নেম of the application ইয়াতে নেমটো থাকিব জেন্ডাৰ ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকৰ থাকিব মোবাইল নম্বৰটো চেঞ্জ কৰিব নোৱাৰে ইয়াতে আপোনালোকৰ ইমেইল আইডিটো আপোনালোকে বহাই দিব লাগিব যেটো আপোনালোকৰ ইমেইল আইডি এক্টিভেট হৈ আছে সেই ইমেইল আইডিটো আপোনালোকে ইয়াতে বহাবই লাগিব এটো বাধ্যতামূলক আপোনালোকৰ নিজৰ ইমেইল আইডিটো আপোনালোকে বহাবই লাগিব ইমেইল আইডিটো বহিয়া দিয়া পিছত নেক্সট আপোনালোকে ইয়াতে পাৰ্সোনেল ইনফৰমেশন অফ এপ্লিকেশন ইয়াতে আপোনালোকৰ দেউতা নেম মাৰ নেম যদি কিবা ভুল হৈ আছে আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব ডেট অফ বাৰ্থ কাষ্ট আৰু লগতে আপোনালোকৰ ইয়াতে গাৰ্জেন নেম তাপা এক্স সাৰ্ভিসমেন হয় নে নহয় ইয়াতে আপোনালোকৰ ডিটেইলছ বিলাক আহি যাব ইয়াতে আপোনালোকে ৰিলিজনটো আপোনালোকে ইয়াতে বহাই দিব মই যেহেতু হিন্দু তাপা নেক্সট তললে যাব তললে যোৱাৰ পিছতে আপোনালোকে ইয়াতে আইডেন্টিফিকেশনৰ মাৰ্কটো আপোনালোকে বহাই দিব যদি আপোনালোকৰ গাত কিবা তিল বা দাগ আছে তেতিয়াহলে আপোনালোকে ইয়াতে লিখি দিব যদি আপোনালোকৰ গাত কোনো ধৰণৰ দাগ নাই তেতিয়াহলে নো মাৰ্ক বুলি আপোনালোকে ইয়াতে বহাই দিব তাপা নেক্সট কাৰেন্ট এমপ্লয়মেন্ট ডিটেইলছটো আপোনালোকে ইয়াতে বহাব লাগিব মই যেহেতু আনএমপ্লয়েড ইয়াতে বহাই দিছো তাপা নেক্সট আপোনালোকৰ ফিজিকেলৰ বাবে হাইটটো আপোনালোকে ইয়াতে বহাই দিব লাগিব আপোনালোকৰ কিমান সেন্টিমিটাৰ হয় ইয়াতে আপোনালোকৰ সেন্টিমিটাৰটো আপোনালোকে বহাই দিব তাপা নেক্সট ওয়েট কিমান আছে আপোনালোকে ইয়াতে বহাই পিনে তাপা নেক্সট সেভ নেক্সটত ক্লিক কৰি দিব সকলোবিলাক ডিটেইলছ ভৰোৱা পিছত আপোনালোকে সেভ নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিছে পাৰ্সোনেল ডিটেইলছ হেজ বিন সাকসেসফুল সেভ ইয়াতে আপোনালোকে নেক্সট এড্ৰেছ সেকশনত আপোনালোকে ডিটেইলছ বিলাক ইয়াতে আপোনালোকে বহাব লাগিব ইয়াতে আপোনালোকে এড্ৰেছ লোকেলিটিটো আপোনালোকে ইয়াতে নতুনকৈ আহিছে আপোনালোকে ইয়াতে বহাই দিব লাগিব এটো বিষয় আপোনালোকে গম পালে তাপা ভিলেজ টাউন পোষ্ট অফিচ এবিলাক যদি আপোনালোকে কিবা ভুল হৈ আছে চেঞ্জ কৰি ল'ব তাপা নেক্সট তললে যাব তললে যোৱাৰ পিছত আপোনালোকে ইয়াতে সেম পাৰ্মানেন্ট ডিটেইলছ যদি সেম হয় তালে ইয়েস কৰিব যদি নহয় নো অপচনটোত ক্লিক কৰি আপোনালোকে ডিটেইলছ বিলাক আকৌ ভৰ্তি কৰি ল'ব লাগিব সেম হয় হেকাৰণে মই সেম ইয়েসতে ক্লিক কৰি আকৌ তললে গৈ পিনে 7 নেক্সটত ক্লিক কৰিছো 7 নেক্সটত ক্লিক কৰাৰ পিছতে আকৌ নেক্সট পেজলৈ আপোনালোকক লৈ যাব নেক্সট পেজত আপোনালোকে ইয়াতে দেখিছে এডুকেশন এণ্ড স্কিল ডিটেইলছ বিলাক ইয়াতে আপোনালোকে ভৰ্তি কৰিব লাগিব ইয়াতে হাই এডুকেশন কোৱালিফিকেশন আপোনালোকে কিমান লৈকে পঢ়িছে আপোনালোকে ইয়াতে দিব মই যেটো এইচএছ পাছত ক্লিক কৰি পিনে ক্লিক কৰাৰ পিছতে ডিটেইলছ বিলাক ইয়াতে ভৰাবলৈ আহি যাব ইয়াতে আপোনালোকৰ 10 পাছৰ ডিটেইলছ বিলাক আপোনালোকে ইয়াতে ভৰাব লাগিব বোৰ্ডটো আপোনালোকে ইয়াতে ভৰাই দিব সেভাৰ তাপা নেক্সট ইয়াতে সাবজেক্ট খিনি আপোনালোকে বহাই ল'ব যেহেতু মই
কি সাবজেক্ট আপোনালোকে লৈছিলে এইখিনি আপোনালোকে সাবজেক্টটো বহাই দিব মই যেহেতু যি সাবজেক্ট লৈছো ইয়াতে আহি গৈছে এইখিনি ইয়াৰ আপোনালোকে যিকেইটা সাবজেক্ট লৈছে এইকেইটা আপোনালোকে গেটিকেইটা বহাইব তাৰপৰা মিডিয়ামটো আপোনালোকে ইয়াতে বহাই দিব মই যেহেতু আছামিছ হয় যেহেতু মই আছামিছত ক্লিক কৰি দিছোঁ ইয়াতে গোটেই সাবজেক্টখিনি আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছতে কোৰ্স টাইপ ৰেগুলাৰটো আপোনালোকে ইয়াতে বহাই দিব যদি ৰেগুলাৰ হয় তাৰপৰা ইয়াতে ইয়েৰ অফ এডমিশ্যন কিমান চনত আপোনালোকে এডমিশ্যন লৈছিলে ইয়াতে আপোনালোকে বহাই দিব তাৰপৰা নেক্সট ইউ অফ পাছিং কিমান চনত মেট্ৰিক পাছ কৰিছিলে আপোনালোকে ইয়াতে বহাই দিব পাৰ্চেণ্টেজটো বহাই দিব মেট্ৰিকৰ তাৰপৰা নেক্সট আপলোড পাছ চাৰ্টিফিকেটখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব 1 MB তলত তাৰপৰা আপলোড মাৰ্ক চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব 1 MB তলত তাৰপৰা হাই ছেকেণ্ডেৰী ডিটেইলছবিলাক আপোনালোকে ইয়াতে বহাই দিব যেনেকৈ আপোনালোকে মেট্ৰিক পাছৰ ডিটেইলছবিলাক বহাইছে ঠিক তেনেকৈ আপোনালোকে ইয়াতে হাই ছেকেণ্ডেৰী ডিটেইলছবিলাকো আপোনালোকে ইয়াতে বহাই দিব ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডেৰী আপোনালোকৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটো আপোনালোকে আপলোড কৰিব আপোনালোকে যিমানলৈকে পঢ়িছে ইয়াতে আপোনালোকে ক্লিক কৰিব যদি গ্ৰেজুৱেশ্যন কমপ্লিট হয় তেতিয়াহ'লে গ্ৰেজুৱেশ্যনত ক্লিক কৰাৰ পিছতে গ্ৰেজুৱেশ্যনৰ ডিটেইলছবিলাকো আপোনালোকে দিবলৈ আহি যাব যদি অনলি মেট্ৰিক পাছ তেতিয়াহ'লে মেট্ৰিক পাছত ক্লিক কৰাৰ পিছতে অনলি মেট্ৰিক পাছৰ ডিটেইলছবিলাকে আহিব তাৰপৰা নেক্সট যদি আপোনালোকে অনলি 8 পাছ তেতিয়াহ'লে আপোনালোকৰ 8 পাছৰ ডিটেইলছবিলাক বহাবলৈ আপোনালোকৰ আহি যাব এইখিনি বিষয়ে আপোনালোকে গম পালে তাৰপৰা নেক্সট যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে ইয়েছ অপশ্যনটোত ক্লিক কৰিব যদি আদাৰ কোৱালিফিকেশ্যন নাই নো অপশ্যনটোতে থাকিব লাগিব তাৰপৰা নেক্সট 7 নেক্সটত ক্লিক কৰি দিব ইয়াতে সকলোবিলাকৰ ডিটেইলছ ইয়াতে বহাই দিলোঁ এডুকেশ্যনৰ ডিটেইলছ ইয়াতে আপোনালোকে সকলোবিলাকৰ ডিটেইলছ বহাই দিব মই যেটো সাৰ্টিফিকেট মাৰ্কশ্বিট সকলোবিলাকৰ ডিটেইলছ ইয়াতে আপলোড কৰি দিলোঁ আপলোড কৰি দিয়াৰ পিছতে নেক্সট আপোনালোকে ইয়াতে দেখিছে ছেভ নেক্সটত ক্লিক কৰি দিব ছেভ নেক্সটত ক্লিক কৰাৰ পিছতে অলপ ৱেইট কৰিব কাৰণ ডকুমেণ্টছখিনি যিখিনি আপোনালোকৰ PDF আকাৰৰ যিমানখিনি MB আপোনালোকে আপলোড কৰিছে সেইখিনি আপোনালোকে MB আপলোড কৰাৰ পিছতে আপোনালোকৰ কমপ্লিট হৈ যাব আপোনালোকে দেখিছে ফাইনেলি মোৰ এডুকেশ্যন এণ্ড স্কিল ডিটেইলছ হেজ বিন ছাকচেছফুল হৈ গৈছে তাৰপৰা নেক্সট ইয়াতে আপোনালোকে এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইলছবিলাক আপোনালোকে ইয়াতে ভৰ্তি কৰিব লাগিব ইয়াতে আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব আপোনালোকে কি লেংগুৱেজ জানে মই যিহেতু আছামিজ জানো আছামিজত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চটো চিলেক্ট কৰিব মই যিহেতু আছামিজত এক্সপাৰ্ট ইয়াতে এক্সপাৰ্ট অপশ্যনত ক্লিক কৰিছোঁ আপোনালোকে যি লেংগুৱেজ জানে সেইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপৰা নেক্সট আপোনালোকে ইয়াতে স্কিল সিলেক্ট কৰিব মই যেটো আনস্কিল ইয়াতে আনস্কিল সিলেক্ট কৰি দিয়াৰ পিছতে 7 নেক্সটত ক্লিক কৰি দিছোঁ 7 নেক্সটত ক্লিক কৰাৰ পিছতে নেক্সট আপোনালোকৰ পেজলৈ লৈ যাব ইয়াতে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েন্স ডাটা হেজ বিন সাকসেসফুল হৈ গৈছে তাৰপৰা নেক্সট ইয়াতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ নামটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব যেহেতু মই ডিস্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিব্ৰুগড় ইয়াতে ডিব্ৰুগড় অপশ্যনটো সিলেক্ট কৰি দিয়াৰ পিছতে 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিটেইলছ ডাটা হেজ বিন সাকসেসফুল হৈ গৈছে তাৰপৰা ইয়াতে আপোনালোকে নেক্সট তললৈ যাব তললৈ আপোনালোকে এতিয়া ID প্ৰুফ এণ্ড এড্ৰেছ প্ৰুফ এজ প্ৰুফ এইবিলাক আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব প্ৰথমতে আপোনালোকে দেখিছে প্ৰুফ অফ ৰেচিডেন্ট ইয়াতে আপোনালোকে ড্ৰাইভিং লাইসেন্স বা ভোটাৰ কাৰ্ড বা জামানবন্দী যিকোনো আছে আপোনালোকে ইয়াতে বহাই ল'ব পাৰিব মই যেটো ড্ৰাইভিং লাইসেন্সখন আপলোড কৰি দিছোঁ ইয়াতে ড্ৰাইভিং লাইসেন্সত ক্লিক কৰি দিছোঁ তাৰপৰা নেক্সট আপোনালোকে এজ প্ৰুফৰ কাৰণে মই মেট্ৰিকৰ এডমিট কাৰ্ডখন আপলোড কৰি দিছোঁ তাৰপৰা নেক্সট আপোনালোকে ইয়াতে কপি অফ কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ নিজৰ কাষ্ট সাৰ্টিফিকেটখন যদি EWS আছে EWS বিলাকে আপলোড কৰিব যদি নাই নো অপশ্যনত ক্লিক কৰি দিব তাৰপৰা নেক্সট আপোনালোকৰ পাছপোৰ্ট সাইজৰ ফটো এটা আপোনালোকে আপলোড কৰিব লাগিব তাৰপৰা নেক্সট সিগনেচাৰটো আপোনালোকে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছতে নেক্সট আপোনালোকে তললৈ যাব তললৈ যোৱাৰ পিছতে আপোনালোকে ইয়াতে দেখিছে To proceed to the next step, please enter the OTP one-time password you receive in your email by clicking here to verify your email ID. আপোনালোকে এতিয়া ভেৰিফাই কৰিবলৈ হ'লে আপোনালোকৰ ইমেইললৈ এটা OTP যাব যিটো ইমেইল আপোনালোকে ইয়াতে বহাইছে সেই ইমেইলত আপোনালোকে এটা OTP যাব ইয়াতে ক্লিকিং হিয়াৰ অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইমেইললৈ এটা OTP যাব মই যেহেতু আপোনালোকক দেখাই দিছোঁ কেনেকৈ আপোনালোকৰ OTPটো ভেৰিফাই কৰিব ইমেইলৰ OTPটো ভেৰিফাই হোৱা পিছতে আপোনালোকে ইয়াতে ডিক্লেৰেশ্যনটো ক্লিক মাৰ্ক মাৰি দিব টিক মাৰ্ক মৰাৰ পিছতে সেভ নেক্সটত আপোনালোকে আকৌ ক্লিক কৰি দিব ID প্ৰুফ এড্ৰেছ প্ৰুফ সকলোবিলাকৰ PDF আপলোড কৰাৰ পিছতে নেক্সট আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিভিউ কৰি চাব যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব মোৰ যিহেতু কোনো ধৰণৰ ভুল লগা নাই এতিয়া মই ফাইনেল সাবমিট কৰিম ইয়াতে তললৈ যাম তললৈ যোৱাৰ পিছতে ইয়াতে আপোনালোকে ইয়াতে দেখিছে ইয়াতে সকলোবিলাকৰ ডিটেইলছ আহি যাব আপোনালোকে যি ফিল আপ কৰিছে ইয়াতে আপোনালোকে কি আপলোড কৰিছে সকলোবিলাক আহি যাব তাৰপৰা নেক্সট ইয়াতে আপোনালোকে দেখিছে যদি কিবা ভুল হৈছে এডিট কৰি ল'ব যদি কিবা ভুল লাগি আছে প্ৰিভিউ কৰি আপোনালোকে চাই ল'ব তাৰপৰা ইয়াতে আপোনালোকে দেখিছে ফাইনেল সাবমিট ইয়াতে মই ফাইনেল সাবমিট অপশ্যনটোত ক্লিক কৰি দিছোঁ ফাইনেল সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছতে ফাইনেলি মোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আহি গ'ল আগতকৈ অলপ বেলেগ এইখন আপোনালোকে চাই লওক আগতকৈ অলপ বেলেগ ধৰণৰ এইবিলাকৰ ডিটেইলছ আহি যাব ইয়াতে এপ্লিকেশ্যন একনলেজমেণ্টখন আহি গৈছে আৰু ইয়াতে আপোনালোকে তললৈ যাব ইয়াতে আপোনালোকে দেখিছে ডাউনলোড চাৰ্টিফিকেট প্ৰমাণ পত্ৰ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ফাইনেলি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব